ক্ষমতা সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেনফৰ্চ কণ্ডমছ গেট নটি আৰু হকিন্স প্ৰেছাৰ কুকাৰ পৃথিৱীৰে জড়তাটো পাওনাম মমতা আহিলা ওৱা কি হলো কিবা খং উঠি আছে নেকি তুমি একো কথাই নকবা একো নকবা তুমি কি হল মোক এনেকৈ কথা ক'লে যে তাৰ মানে দাদা তই সেই ল'ৰাটোলৈ বিয়া দিয়াৰ কথা ভবাই নাই মই ক'ত ভাবিলোঁ মইতো সদায় কৈয়ে আছোঁ তালৈ বিয়া হোৱা মানে নিজৰ বিপদ নিজে চপাই লোৱা আৰু তই বিয়াৰ কাৰণে জেদ ধৰাত মই আচৰিতহে হৈছিলোঁ দুখো পাইছিলোঁ হে ভগৱান মই বিয়াৰ কাৰণে জেদ কৰিছোঁ এইবিলাক কি হৈ আছে দাদা মোৰ তোৰ ওপৰতহে জেদ উঠিছিলে মোক বুজি নোপোৱাৰ কাৰণে খং উঠিছিলে দুখ পাইছিলোঁ আৰু সেই খং আৰু দুখত মোৰ তোৰ ওপৰতে জেদ হৈছিলে ভাবিছিলোঁ তই আৰু মোৰ বুজালৈ থাকিব নালাগে মই নিজকে চলাব পাৰিব লাগিব আৰু সেইটো ভাবিয়ে মই কিবা এটা কাম বিচাৰি ঘূৰি ফুৰিছোঁ মই বিয়া হ'বলৈ জেদ কৰা বুলিয়ে তই ভাবি আছ ন মই এবাৰ হ'লেও ভবা নাছিলোঁ দাদা মই নিজে ভবাই নাই দীপাই মোক যিটো কৈছে সেইটোহে বৌয়ে এনেকুৱা উল্টা পুল্টা কথাবোৰ কিয় কৈ আছে মই নভবা কথা এটা তোক কৈ আছে তই নভবা কথা এটা মোক কৈ আছে ইয়াৰ কাৰণটো কি কাৰণ এটাই কি কাৰণ দীপাক চিনি পাওঁতে চাগে দেৰি হয় বৌক আমি সঁচাকৈ চিনি নাপালোঁ নেকি মোৰ কথা বাদ দিলোঁ দাদাই দেখোন এতিয়া বৰ কষ্ট পাব নিশা দাদাৰৰ আজি কিয় ইমান খং উঠি আহিছে তুমি গম পোৱা নেকি কিবা গম পোৱা যদি কোৱাচোন বিয়া হোৱা ইমান দিন হ'ল আজিলৈকে এদিনো টানকৈ কৈ পোৱা নাছিল কিন্তু আজি ইমান টানকৈ ক'লে নহয় কি হৈছে বাৰু জানা যদি কোৱাচোন তুমি নিজে দাদাক সুধি ল'লে বেছি ভাল হ'ব নেকি বৌ তাৰ মানে তুমি কিবা জানা নিশা দাদাই তোমাক বহুত বিশ্বাস কৰিছিল বৌ আৰু সেইকাৰণে আজি দুখ পাইছে দুখ পাইছে কিহৰ কাৰণে তুমি দাদাক সুধি ল'বা কি হ'ব পাৰে বিয়াৰ কথাবোৰেই নহয়তো চলি আমি তাইক ঘূৰাই আনিব নোৱাৰিলোঁ অংকুশ নোৱাৰিলোঁ আমি তাই আমাক সঁচাকৈ বৰ বেয়া পালে
বৰ বেয়া পালে তাই। নিয়ৰ শুলে শুইছে। বৰ কম সময়তে তাই বহুত কিবা কিবিয়ে দেখিলে। আহি থকা দিনবোৰত কিমান কি দেখিব নাজানো। মই ভাবোঁ এই সকলোবোৰৰ মুখামুখি হ'বলৈ তোমাৰ পৰা তাই সাহস পাব। মই তাইক কিমান সাহসী কৰি তুলিব পাৰোঁ নাজানো, কিন্তু এইটোও সঁচা যে মই তাইক হাৰিবলৈ নিশিকাওঁ। বিপদৰ পৰা পলাই যাবলৈ নহয়, বিপদৰ লগত মুখামুখি হ'বলৈ শিকাম। গুড। তেনেকুৱা এটা ভাৱ মোৰ নিজৰ মাজতো আছিল। মই বিপদৰ পৰা পলোৱাতকৈ বিপদৰ লগত মুখামুখি হ'বলৈ ভাল পাইছিলোঁ। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান বিপদ আহে যি বিপদৰ লগত মুখামুখি হ'বলৈ বহুত কষ্ট হয়, আৰু তেনেকুৱা বিপদৰ পৰা আঁতৰত থকাই ভাল বুলি মই বিশ্বাস কৰোঁ। আঁতৰত থাকিলে অকণমান হ'লেও কষ্ট কম হ'ব চাগে। আপোনাৰ কিবা বিপদ হৈছে নেকি নীলা? নীলা? নাই নাই, মোৰ আৰুনো কি বিপদ হ'ব। এনেই মনলৈ আহিল কৈ দিলোঁ আৰু। বাৰু বাদ দিয়া এইবোৰ। মই কিয় আহিছোঁ নুসুধা নেকি? মানে মই নিজে কৈছোঁ বাৰু। ভালদৰে কথাবোৰ নজনাৰ কাৰণে কেতিয়াবা তোমাক ভালকৈ ভাবিছিলোঁ আৰু কেতিয়াবা বেয়াকৈ ভাবিছিলোঁ, আৰু এতিয়া কথাবোৰ জনাৰ পাছত তোমাক কি বুলি ক'ম মোৰ মুখৰ মাটি হেৰাই গৈছে। মমতাই আমাক এনেকৈ বান্ধি ৰাখে যে কেতিয়াবা নিজৰ ভৱিষ্যতটো গুৰুত্বহীন হৈ পৰে। নিজ চকুৰে মমতাৰ বহুত ৰূপ দেখিলোঁ। ৰাখীৰ মাক দেউতাকৰ মোৰ প্ৰতি মমতা, বাপন খুৰাৰ এইখন ঘৰৰ প্ৰতি মমতা, তোমাৰ নিয়ৰৰ প্ৰতি মমতা, আৰু তোমাৰ ৰৈ গ'ল যে কওক। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। নিশ্চয় সমীৰণৰ কথাই ক'ব খুজিছে। সমীৰণৰ কথা, সমীৰণ আৰু তোমাৰ সম্পৰ্কৰ কথা তোমালোকে নোকোৱাকৈ মই বুজিব পাৰিছোঁ। সি ভাল ল'ৰা। নিয়ৰক লৈহে তোমালোকৰ সমস্যা হৈছিল। এতিয়া নিয়ৰ কোন স্পষ্ট হৈ যোৱাৰ পিছত মই ভাবোঁ সমীৰণৰ ঘৰখনৰ তোমাক লৈ চাগে কোনো আপত্তি নাথাকিব। আপুনি কথাবোৰ অলপ বেছিকৈয়ে ভাবি পেলালে নীলা। মই ক'ব লগাখিনিহে কৈছোঁ। ইমান দিনে যি হ'ল হ'ল, এতিয়া কথাবোৰ স্পষ্ট হৈ গ'ল যেতিয়া তুমি আৰু তোমাৰ আপোন মানুহবোৰৰ পৰা আঁতৰি থাকিব নালাগে। তুমি আঁতৰি অহাৰ কাৰণে মা দেউতাই কিমান কষ্ট পাইছে মই চাগে নক'লেও হ'ব। মা দেউতাৰ কষ্ট, সমীৰণৰ কষ্ট তুমি ইচ্ছা কৰিলে নোহোৱা কৰিব পাৰা। তুমি নিজক সাজু কৰা জোনাকী। মানুহবোৰৰে কষ্টবোৰ নোহোৱা কৰিবলৈ তুমি নিজক সাজু কৰা। যি সময়ত মোৰ মানুহৰ প্ৰয়োজন আছিল সেই সময়ত মই মানুহ কোনো নাপালোঁ। মই আপোন বুলি ভবা মানুহবোৰেই মোক চৰিত্ৰহীন সজাই মোক তেওঁলোকৰ ওচৰৰ পৰা আঁতৰাই পঠালে। কিমান কষ্টৰ পিছত মই আজি এই অৱস্থা পাইছোঁহি আপুনি সকলো জানে।
আৰু এতিয়া কি সাহসত আপোন মানুহবোৰৰ ওচৰলৈ ঘূৰি যাওঁ। কিবা ভুল দেখিলেই বিচাৰ নকৰাকৈ আকৌ জানো মোক ঘূৰাই নপঠাব? নাই জোনাকী, তোমাৰ মানুহবোৰৰ ওপৰত অভিমান হৈ আছে কাৰণে এনেকুৱা কৈছা। যদি তোমাক আঁতৰাই পঠোৱাৰ কথা ভাবিলেহেঁতেন, সমীৰণে তোমাক বিচাৰি নাহিলেহেঁতেন। তোমাৰ মা দেউতাই তোমাৰ এটা খবৰ ল'বলৈ বাট চাই নাথাকিলেহেঁতেন। তোমাক এনেকুৱা এটা কাৰণত আঁতৰাই পঠিয়াবলগীয়া হৈছিল, যাৰ কাৰণে দুখী তুমিও। সঁচা কথাবোৰ নোকোৱাৰ দোষ। তুমি তোমাৰ ঠাইত ঠিকেই আছা আৰু তেওঁলোকো তেওঁলোকৰ ঠাইত ঠিকেই আছে। সঁচা কথাবোৰ নাজানিলে তোমাৰ বিষয়ে বেয়াকৈ ভবাটো স্বাভাৱিক। যিমান আপোন নহ'লেও মানুহে চকুৰে যিটো দেখে সেইটোৱে বিশ্বাস কৰে। তুমি মা দেউতাৰ কথা মিছাকৈ কোৱাৰ কাৰণে মই জানো তোমাক বেয়া পোৱা নাছিলোঁ? বাৰু সেইবিলাক কথা আৰু নুলিয়াওঁ। মাত্ৰ এটা কথাই কওঁ, তুমি সঁচা অৰ্থত সুখী হৈ থাকিলে মোৰ ভাল লাগিব। আপুনি কথাবোৰ যেনেকৈ কৈছে, আমি যে ইজনে সিজনক কেতিয়াও লগ নাপাম। নাপাবও পাৰোঁ। কি? কিয় নাপাম? মানুহৰ জীৱনহে। আজি ইয়াত আছোঁ, কাইলৈ বা ক'ত থাকিম কোনে জানে। কিয় এনেকৈ কৈছে? এনেকুৱা কথা ক'লে মোৰ কিবা এটা ভয় লাগি যায়। ভয় লাগিব লগাকৈ কিনো ক'লোঁ মই? আচলতে এনেকুৱা সময়ত কেনেকুৱা ধৰণৰ কথা ক'ব লাগে মই বুজিয়ে পোৱা নাই। সেইকাৰণে চাগে মুখেৰে যিকোনো কথা ওলাই গৈছে। অংকুশতে চাগে নীৰক আকৌ বিচাৰিব। যদি বিচাৰে তুমি এটা উচিত সিদ্ধান্ত ল'বা বুলি মই ভাবিছোঁ। বাকী বহুত কথা পাতিলোঁ, সময়ো বহুত হ'ল। বাপন খুৰা চাগে মোলৈ ৰৈ আছে। মই যাওঁ। নীৰক এবাৰ চাই যাবলৈ মন আছিল। নাচাওঁ দিয়া, বেছি আৱেগিক হোৱাটো বেয়া কথা। আজি কথাবোৰ সঁচাকৈ কিবা এটা খেলি মেলি হৈ গৈছে। কিয় মই নিজেও বুজি পোৱা নাই। আচলতে সপোনৰ দৰে কথা এটা বাস্তৱত হৈ যোৱাৰ কাৰণে চাগে এনেকুৱা হৈছে। যি নহওক, আজিৰ পৰাই সকলোবোৰ কথা সহজভাৱে ল'বলৈ চেষ্টা কৰিবা। সাহস কৰি ইমানখিনি আগবাঢ়ি আহিলা যেতিয়া, বাকীখিনি সাহস কৰি আগবাঢ়ি গৈ থাকিবা। মোৰ শুভেচ্ছা তোমাৰ লগত সদায় আছে। এতিয়া আহোঁ। ভালকৈ থাকিবা, নীৰকো ভালকৈ ৰাখিবা। আহিছোঁ। নীলদাক আজি বেলেগ মানুহৰ দৰে লাগিল। তেওঁ সলনি হৈ গ'লে সঁচাকৈ কিবা এটা বেয়া লাগিব। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা।
কি চিন্তা কৰিলি এতিয়া? কি চিন্তা কৰিম আৰু ইমান ডাঙৰ কথা এটা জনাৰ পিছত এতিয়াতো তাইক এৰা প্ৰশ্নই নুঠে। তই ধৰিব খুজিলেই তাই ধৰা দিবনে? ধৰা তাই মোক কেতিয়াবাই দিছে, আৰু দিছে কাৰণেতো আঁতৰি থাকিব বিচাৰিও আঁতৰি থাকিব নোৱাৰিলোঁ। তাৰমানে তহঁতৰ প্ৰব্লেমটো চল্ভ হ'ল নেকি? মই কি কৈ আছোঁ তই চাগে বুজিয়ে পোৱা নাই। নাই বুজা। কি কৈছ ভালকৈ কচোন। চাপ, তাই যে মোৰ প্ৰতি ভাল পোৱা আছে, তাই যে মোক বিচাৰে, সেই কথা মই কেতিয়াবাই গম পাইছোঁ। এই ঘটনাটো নঘটা হ'লে ইমান দিনে চাগে আমাৰ বিয়াই হৈ গ'লহেঁতেন। আৰু এতিয়া তাই মোৰ পৰা বাধ্যত পৰি আঁতৰি আছে, সেই কথা মই বুজি পাই গৈছোঁ। নিয়ৰৰ দেউতাক কোন সেইটোত লৈ অলপ সমস্যা আছে, কিন্তু এতিয়া সেইটো শেষ হৈ গ'ল। মানে মই মনে মনে নিয়ৰৰ দেউতাক আমাৰ ছাৰ বুলি ভাবি আছিলোঁ, আৰু সেইকাৰণে মনত অলপ আফচোচো আছিল। ছাৰ তাইৰ লগতে থকা পাছত মই তাইৰ ওচৰত থকাটো ভাল হ'ব জানো? কিন্তু এতিয়া সকলো কথা স্পষ্ট হৈ যোৱাৰ পাছত তাৰ পৰা আঁতৰি থকাটো সম্ভৱ নহয়। যিজনী মানুহে নিজৰ জীৱন ধ্বংস কৰি আনৰ জীৱন দিব পাৰে, সেইজনী মানুহৰ পৰা মই কেনেকৈ আঁতৰি থাকিম ক? মই এটা কথা বুজি নাপালোঁ সমীৰণ। সকলোকে নহ'লেও তাই অন্তত মাক দেউতাক নতুবা তোক হ'লেও সঁচা কথাটো ক'ব পাৰিলেহেঁতেন। তেতিয়া অন্তত তহঁতি ইমান কষ্ট পাব নালাগিলেহেঁতেন। কিয় নক'লে তাই? তাকে কয় বিশ্বাস। বিশ্বাস? বিশ্বাস। যি কথা নকওঁ বুলি মানুহলৈ কথা দিছিল, সেই কথা নক'বলৈ গৈ নিজে বিপদত পৰিও মানুহলৈ কথা নক'লে। তাতকৈ ডাঙৰ বিশ্বাস কি লাগে ক? সেইটো হয় বাৰু, কিন্তু নিজে বিপদত পৰাৰ পাছতো মানুহৰ লগত কথা ৰাখিব পৰাটো ডাঙৰ বিশ্বাস। এতিয়া পিছে কি কৰ? গাঁৱৰ মানুহক কথাবোৰ কৈ দিব পৰাহেঁতেন ভাল আছিলে নেকি? তাইৰ মাক বাপেক হ'লেও বৰ চিন্তা কৰি আছে। কম, সঁচা কথাবোৰ সকলোৱে জানিবই লাগিব। মই ভাবিছোঁ সেই মানুহক লৈ এদিন গাঁৱলৈ যাম, আৰু তেওঁলোকৰ মুখেৰে মানুহে জানিব লাগিব যে জোনাকী গাত কোনো দুখ নাই। অঁ, তই ঠিকেই কৈছ। মানুহক লৈ গ'লেহে গাঁৱৰ মানুহে কথাটো বিশ্বাস কৰিব। অকণমান পৰিস্থিতিটো ঠাণ্ডা হৈ লওক, তাৰপিছত আমি গাঁৱলৈ যাম। তয়ো ওলাবি। হ'ব দে, নিশ্চয় যাম। পৃথিৱীৰে জড়তাটো পাওনাম মমতা। মমতা সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেন ফৰ্ছ কণ্ডমছ গেট নটি। আৰু হকিন্স প্ৰেছাৰ কুকাৰ।